সন্মিলন অসম তথা বিভিন্ন সংগঠনবিলাকৰ সহযোগত আমি আমাৰ জনগোষ্ঠীয় যিমানবিলাক অধ্যুষিত এলেকা আছে এই এলেকাবিলাকত আমি এটা শ্লোগান লৈ আমি ৰাইজৰ মাজত সোমাই আছো যে প্ৰথম জাতি তাৰ পিছতে ৰাজনীতি আৰু বিভিন্ন ৰাজনৈতিক ভাবাদৰ্শত থকা মানুহসকল কোনোবা যদি বিজেপিত আছে কোনোবা যদি এজেপিত আছে কোনোবা যদি কংগ্ৰেছ আছে প্ৰত্যেকেই জনজাতিকৰণৰ এই বিষয়টোক লৈ তেওঁলোক প্ৰত্যেকে মানে সজাগ সচেতন আৰু প্ৰত্যেকে এটা কথা কৈছে যে এইবাৰ 26ত আমি ৰাজনীতি বহুত কৰিলো এইবাৰ 26ত কিন্তু সকলোৱে জাতি কৰিব জাতি প্ৰথম তাৰ পিছতে ৰাজনীতি হ'ব গতিকে 25 তাৰিখলৈকে আমাৰ অপেক্ষা থাকিব যে আমি আশা ৰাখিম যে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব আৰু যদি প্ৰদান নকৰে তেনেহলে নিশ্চিতভাৱে এই সমূহ বিভিন্ন দল সংগঠনত থকা ব্যক্তিসকল আমি একেখন মঞ্চত থিয় হ'ব পাৰিছো আৰু প্ৰত্যেকে আমি একত্ৰিতভাৱে ৰাইজৰ অভিভাৱকত্বত এটা সিদ্ধান্ত ল'ম যাতে 26ৰ নিৰ্বাচনত আমি কেনেধৰণে আমাক কৰা প্ৰতাৰণা আমি প্ৰত্যুত্তৰ দিব পাৰোঁ প্ৰথম বিষয়টো হৈছে কি যে আমি সকলোৱে যেহেতু আমি উপস্থিত হৈছোঁ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৰ্গ আছে আৰু জিলা সমিতিৰ নেতৃত্ববৰ্গ আছে আমি প্ৰথম বিষয়টো উপস্থাপন কৰিব বিচাৰিম যে অহা 25 নৱেম্বৰত যিখন মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰদান কৰা হ'ব উপস্থাপন কৰা হ'ব এই ক্ষেত্ৰত চুতীয়া যুৱ সন্মিলন অসমৰ এটা স্পষ্ট কথা যে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকে এক্সিষ্টিং ট্ৰাইবেলসকলৰ যি ধৰণৰ মৰ্যাদা আছে ঠিক তেনেধৰণে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো সেই সমমৰ্যাদা সম অধিকাৰে কিন্তু জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে এই প্ৰতিবেদনখনত কোনো পধ্যেই জনজাতিকৰণৰ ক্ষেত্ৰত নতুনকৈ সৃষ্টি কৰা জনজাতি বা সংবিধান সংশোধনী প্ৰক্ৰিয়াৰে জনজাতি কৰিব বিচৰাটো কিন্তু চুতীয়া যুৱ সন্মিলন অসমে এইটো স্বীকাৰ কৰি নল'ব জনজাতিকৰণৰ ভাৰতীয় সংবিধান মতে জনজাতিকৰণ মাত্ৰ এটাই আছে আৰু সেই জনজাতিকৰণৰ ব্যৱস্থাৰ অন্তৰালতে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু আমি আশাবাদী যে অসম চৰকাৰে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা সেই ধৰণে আমি প্ৰদান কৰিব বুলি আমি আশাবাদী ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে ট্ৰাইবেল সংঘ আৰু CCTY বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে আৰু তেওঁলোকৰ বক্তব্যখিনিও তেওঁলোকৰ সাংবিধানিক এটা মৰ্যাদা আছে যে তেওঁলোকে বক্তব্য আগবঢ়াব পাৰে আমিও আমাৰ নিজৰ কথাখিনি আমি উপস্থাপন কৰিব বিচাৰিম যে তেওঁলোকে এটা খুবেই স্পৰ্শকাতৰ এটা বিষয় কৈছে যে জনসংখ্যা বহুল এটা জনগোষ্ঠীক জনজাতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধাভাস প্ৰকাশ কৰিছে আমি এটা কথা ক'ব বিচাৰিম আপোনালোকৰ মাধ্যমেৰে যে অসমৰ জনসংখ্যা অনুপাতে বৰ্তমান অসমত চুতীয়া জনগোষ্ঠী 1.5% হয় 1.5% যদি চুতীয়া জনগোষ্ঠীৰ জনসংখ্যা হয় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে হিচাপ কৰিলে আমি পাব যে 5,48,843টাতকৈ বেছি নহয় আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ যদি অসম চৰকাৰে বা সাংবিধানিকভাৱে যদি জনসংখ্যা অনুপাতে যদি জনজাতিকৰণ কৰিব লগা ব্যৱস্থা হয় তেতিয়াহ'লে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীক প্ৰথম স্থান কিন্তু গুৰুত্ব দিবই লাগিব এইটো কিন্তু দূৰক আৰু আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে এই 5 লাখৰ ওপৰত যি জনসংখ্যা চুতীয়া জনগোষ্ঠীৰ আছে সেই অনুপাতে কিন্তু এতিয়া বৰ্তমান যিসকলৰ এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ জনসংখ্যা কিন্তু বহুত আছে তেওঁলোকৰ কিছুমানৰ 15 লাখলৈকে আছে এই কথাষাৰো আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ আৰু তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা কৈছে যে অৰ্থনৈতিকভাৱে তেওঁলোকে মানে যিসকল মানে খুব আগৰণুৱা এই আগৰণুৱা অৰ্থনৈতিকভাৱে আগবঢ়া সেই জনগোষ্ঠীসমূহক কিন্তু জনজাতিকৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধাভাস প্ৰকাশ কৰিছে কিন্তু আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে চুতীয়াসকল এতিয়াও বৰ্তমান যথেষ্ট পাছপৰা আৰু এই যি অৰ্থ সামাজিক যি তেওঁলোকৰ সাৰ্ভে কথা কৈছে এই অৰ্থ সামাজিক সাৰ্ভেৰ ক্ষেত্ৰত কিন্তু আমি এটা প্ৰত্যাহ্বান জনাইছোঁ